আজি হ'ল বহাগৰ ৩ তাৰিখ। এইটো ভিডিঅ' যোৱাকালিৰে হয় ২ তাৰিখৰ অৰ্থাৎ গোঁসাই বিহুৰ দিনাখনৰ। বজাৰলৈ আহিছোঁ, তাত দোকানবিলাক খোলাই নাই। আমি ফল মূল ল'ব আহিছিলোঁ, ল'লোঁ আৰু গোটেইখিনি যা যোগাৰ কৰি আমি ওলাইছোঁ অৰ্জুন তললৈ বুলি। এয়া হ'ল থানখন, গোপাল গোঁসাইৰ থান। তাত আমি প্ৰতি বছৰে বহাগ বিহুত ২ তাৰিখত অৰ্থাৎ গোঁসাই বিহুৰ দিনাখনে আমি এনেকৈ গামোচা আৰু লগুণ পিন্ধাওঁ বিহুৱান হিচাপত। এইটো আমাৰ পৰম্পৰাগতভাৱে বহুত আগৰ পৰা চলি আহিছে, আজো ককাহঁতৰ দিনৰ পৰাই। এয়া ৰাইজৰ মানুহ আহিছে, শৰাই দি পেলাই আমি সেৱা লৈছোঁ গোটেইখিনি আটায়ে। তাৰপিছত এয়া ককা পাপা, তাৰপিছত এইফালে খুৰীমাই চাহও বনাই আছে ৰাইজৰ মানুহক দিবৰ কাৰণে। আমি মন্দিৰৰ ভিতৰতে গোটেইখিনি লগ হ'লোঁ, বহিলোঁ সেৱা লোৱা হোৱাৰ পিছত। তাৰপিছত এয়া গোপাল ভোগ দিলে, প্ৰসাদো দিলে, লগতে চাহৰ ব্যৱস্থা হৈছিল যিহেতু আটাইখিনিকে খুৰীমা আৰু মই চাহবিলাক দিলোঁ। দি পিনে আমিও খাইছোঁ, গোটেইখিনি এনেকৈ বহি লৈছোঁ আৰু শেষত আমি মন্দিৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি আটাইখিনিয়ে ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ।